কৰোনা মহামাৰীৰ সময়ছোৱাত নিৰোগী হৈ থাকিবলৈ পূজা অৰ্চনাৰ মানস কৰিছিল গুৰেশ্বৰৰ ৰামছাঝাৰ নিবাসী এগৰাকী মহিলাই। দিল্লীত থকাৰ সময়ত কৰোনা মহামাৰীৰ সময়ত অঞ্জলি দেৱীয়ে মানস কৰিছিল কালী মা পূজাৰ। দেশবাসীৰ কল্যাণৰ বাবে মানস কৰি ৰখাৰ লগতে ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি পূজা কৰিম বুলি ভাবি ৰখাৰ পিছত বৰ্তমান গুৰেশ্বৰৰ ৰামছাঝাৰ গাঁৱত উপস্থিত হৈ মা কালী পূজা কৰাৰ বাবে প্ৰস্তুতি চলাইছে মহিলাগৰাকীয়ে। সেয়েহে সমূহ ৰাইজকে যিয়ে যিভাৱে সম্ভৱ সহায় কৰিবলৈ আহ্বান জনাইছে অঞ্জলি দেৱীয়ে। সমাগত অমাৱস্যাত পূজা ভাগি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে গুৰেশ্বৰৰ ৰামছাঝাৰৰ অঞ্জলি দেৱীয়ে। নিজ বাসগৃহত আয়োজন কৰা পূজা ভাগিত আপুনি আৰ্থিক সহায় কৰিবলৈ অঞ্জলি দেৱীৰ একাউণ্ট নম্বৰ 27401010004530 IFSC কোড CNRB 0002740 ফোনপে নম্বৰ 9319207232ত সহায় কৰিবলৈ আহ্বান জনাইছে। আমি অঞ্জলি দেৱী আমি লকডাউনৰ মাজত দিল্লীতে আসলোঁ। সেই সময়তে এটা সৰু কালীমাৰ পূজা ৰাখিছিলোঁ। মানুহ যদি বাচি থাকে আমিও থাকোঁ। যেতিয়া আমি আমাৰ গাঁৱত আহি পেলাই মানুহৰ পৰা 5 টকা 2 টকা 1 টকা কৰি খুজি পালে পূজাটো কৰিম। ইমান দিন আমি আহিব পৰা নাই, আমাৰ বহুত পৰিশ্ৰান আছিল। এতিয়া আমি আমাৰ গাঁৱত আহিছোঁ। গাঁৱটো হৈছে ৰামছাঝাৰ বুলি কয়, জিলা বাক্সা, পুলিচ ষ্টেচন গুৰেশ্বৰ। আমি এতে আছোঁ। এতিয়া আমি অমাৱস্যাত পূজাটো কৰিব আগবাঢ়ি আছোঁ। যদি আমাৰ নিউজটো আপোনালোকে দেখে, বেলেগ মানুহত আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে 1 টকা 2 টকা যিমান পাৰে দিব। এই পূজাটো আমি খুজি কৰাৰ কাৰণেই ৰাখছোঁ। কিয় চব মানুহ ইমান ডাঙৰ পূজা নকৰে, ইমান নিয়মকৰণ নকৰে। আমি দেশবাসীক বহুত ভাল পাওঁ। আমি দেশবাসীৰ কাৰণেই পূজাটো ৰাখিছিলোঁ। আপনারা যদি আমাকে বিশ্বাস করে আর কালী মাকে বিশ্বাস করে তাহলে আপনি 2 টাকা 1 টাকা দিয়ে পালে আমাকে সহায় করব পারে। পূজার কারণে আমার না লাগে, আমি জেনে আছো এনেই থাকিম। এতে আচ্ছা আচ্ছা, এটার নাম রামছাঝার বলে কয়, জায়গাটো রামছাঝার। হ্যাঁ, আমার ঘরতে হবো, আমি ঘরতে মন্দির বানাই করিম। নমস্কার, আমি অঞ্জলি দেৱী। আমি লকডাউনত এটা পূজা রাখছিলোঁ, কালীমার পূজা। যদি মানুহ বাচি থাকে আমিও থাকোঁ, তেতিয়া সেই সময়তো আমি দিল্লীতে আসলোঁ। আমি গাঁৱতে আহি পেলাই মানুহৰ পৰা খুজি পূজাটো কৰিম। ইমান ডাঙৰ পূজা, ইমান নিয়মকাৰণৰ পূজা মানুহে নকৰে। তেওঁ দেশবাসীৰ কাৰণে আমি পূজাটো ৰাখিছিলোঁ। এতিয়া আমি পূজাটো কৰিম বুলি মনত কৰিছোঁ। দেশবাসী যদি আমাক অলপ 2 টকা 5 টকা কৰি সহায় কৰে তেতিয়া আমি পূজাটো এতিয়াই সৰু কৰিম। আমি অমাৱস্যাত মাজতে কৰিম। এইটো আমাৰ আচাৰ্য বনাব লাগে, তাক আমি অৰ্ডাৰ দি ৰাখছোঁ আৰু আমি এই জায়গাটোতে কৰিম। এতিয়া দেশবাসীৰ তাত আমাৰ এইটো নিমন্ত্ৰণ আছে, যে যিমান পাৰে 5 টকা 10 টকা, আমাৰ ইমান নালাগে, আমাৰ অলপ পইচা হ'লেও হ'ব।